ফ্ৰেণ্ডছ, আজি মই বনাম মলাই কেক। এয়া সামগ্ৰী লৈছোঁ মই। এয়া ক্ৰীম ঘৰতে বনাইছিলোঁ, গাখীৰৰ মলাই এবাতি লৈছোঁ, আৰু এয়া চেনি লৈছোঁ এবাতি, আৰু কৰ্ণফ্লাৱাৰ লৈছোঁ হাফ বাতি আধা বাতি, আৰু এই ময়দা লৈছোঁ এক বাতি। এটা কাপৰ হিচাপতে আছে, এক কাপৰ অলপ বেছি আছে। প্ৰথমতে মই এই মলাইখিনি দিছোঁ, আৰু এয়া চেনিখিনি লৈছোঁ। এইখিনি মই ভালদৰে মিহলি কৰিম। মলাইখিনি চেনিখিনি ধুনীয়াকৈ মিলি যাব লাগিব, মিহি নহ'ব লাগিব। এয়া মই হেণ্ড মিক্সাৰ লৈছোঁ। এই মেচিনেৰে ধুনীয়াকৈ ফেটিব পাৰি। এতিয়া মই ধুনীয়াকৈ ফেটি ল'ম। এতিয়া মই ইয়াতে ময়দা লৈছোঁ। ময়দাখিনি এখন চালনীৰে চালিম, আৰু এয়া মই কৰ্ণফ্লাৱাৰখিনিও লৈছোঁ। এনেকুৱা ধৰণৰ চামুচেৰে এচামুচ মই বেকিং পাউডাৰ দিছোঁ। আধা চামুচ লৈছোঁ মই বেকিং চৌদা খাৰ যে আমাৰ, এয়া চৌদা খাৰ দিছোঁ। এইখিনি মই ভালদৰে চালি ল'ম, যে গুটি থাকে এইবিলাক আঁতৰাই দিব পাৰি। এয়া এই মালাৰ মিশ্ৰণখিনিত মই ময়দা, বেকিং পাউডাৰ চব এইখিনি মিক্স কৰি লৈছোঁ। এইখিনি চব মিক্স কৰি লৈছোঁ। ইয়াতে অলপ অলপ ঢালি দিম। এনেকৈ মিহলি কৰি যাম। গাখীৰ মই এবাতি লৈছোঁ, অলপ অলপ ঢালি যাম। লৰাই থাকিব, আৰু অলপ অলপ গাখীৰ ঢালি থাকিব। ময়দা কৰ্ণফ্লাৱাৰৰ মিশ্ৰণখিনি গোটেইখিনি মই ইয়াতে ঢালি দিলোঁ। এতিয়া গাখীৰ দি আছোঁ মই অলপ অলপকৈ গাখীৰ দি থাকিব আৰু লৰাই থাকিব। একেলগে গোটেই গাখীৰ নিদিব, পাতল হৈ যাব পাৰে। এনেকুৱাকৈ ভালদৰে ফেটি থাকিব, এনেকুৱাকৈ যাতে গুটি গুটি নহয়, মিহি হৈ যায়, মিহিয়ে নহয়। আৰু অলপ দিছোঁ মই গাখীৰ।
মেচিনেৰে ফেটি দিছোঁ। কেকটো বেক কৰাৰ কাৰণে এনেকুৱা ধৰণৰ মই এখন ডাঙৰ কেৰাহী লৈছোঁ। ইয়াতে মই নিমখ দি দিম। কেইবাৰো বনালোঁ মই ইয়াতে কেক। এই নিমখ মোৰ আগৰে ৰেডি হৈ আছিল। এনেকুৱা ধৰণে নিমখখিনি এনেকৈ দি ল'ব। ইয়াতে মই এডাল ষ্টেণ্ড বহাই দিছোঁ। এইটো গৰম হ'বলৈ দিম। এখন মই ঢাকন মাৰি দিছোঁ আৰু গেছটো কমাই দিছোঁ। কেক বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মই চিলভাৰৰ এটা চৰিয়া লৈছোঁ। ইয়াতে বেছি ভাল হয়, এনেকুৱা ধৰণৰ বাচনত বেছি ভাল হয় কেকটো। ইয়াতে মই ৰিফাইন তেলেদি ভালদৰে ভিতৰটো তেল লগাই দিম, তেতিয়াহ'লে কেকটো লাগি নধৰে। এনেকুৱাকৈ চাৰিও চাইডে লগাই ল'ব। এনেকুৱা ধৰণৰ পেপাৰ এখন মই কাটি লৈছোঁ, ইয়াতে তলত দিম। ইয়াতো মই অলপ ৰিফাইন তেল দি দিছোঁ। কাগজখনো ধুনীয়াকৈ এনেকৈ মুচি ল'ম। মই তেল লগাই ল'ম। কেকৰ বেটাৰখিনি এনেকুৱা হ'ব লাগিব, গোটাও নহয় আৰু পাতলো নহয়, এনেকুৱা ধৰণৰ কৰি ল'ব। খনত কেকৰ বেটাৰখিনি মই ঢালি দিছোঁ লাহে লাহে। এনেকুৱাকৈ অলপ লগাই দিব, যাতে তলত যদি বহা নাই বহি যাব। মই ইয়াতে এয়া নাৰিকল দিছোঁ। নাৰিকল দিলে কেকটো এটা ধুনীয়া গোন্ধ ওলায় আৰু সোৱাদ হয়। এয়া মই চেৰি আৰু কাজু বাদাম কাটি লৈছিলোঁ, ইয়াৰ ওপৰত দি দিম। দেখাত ধুনীয়া হয়। বনোৱাৰ কাৰণে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ধুনীয়া গৰম হৈছে আৰু এইখিনি মই ইয়াতে দি দিছোঁ। মাৰি দিছোঁ। কম গেছ দিব একদম আৰু 45 মিনিটমান হ'বলৈ দিব। মাজে মাজে অলপ চেক কৰিব পাৰিব। ফ্ৰেণ্ডছ, এবাৰ মই চেক কৰি চাইছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে কেকটো। ফ্ৰেণ্ডছ, এতিয়া আমি কেকটো চাওঁ হৈছেনে নাই। কি ধুনীয়া গোন্ধ ওলাইছে। এতিয়া আমি চেক কৰি চাম হৈছেনে নাই। এনেকুৱা ধৰণৰ এডাল কাঠি লৈছোঁ আৰু এনেকুৱাকৈ চেক কৰি চাব। দেখিছেনে উঠি অহা নাই, মানে হৈ গ'ল কেকটো। অভেনত 45 মিনিট লাগে, কিন্তু আমাৰ অলপ বেছি টাইম লাগিল। একো নহয়, বেছি টাইম লাগিলেও কেকটো ধুনীয়াকৈ হ'ব দিব আৰু একদম কম জুই দি থ'ব, তেতিয়াহে কেক ধুনীয়া হয়। নহ'লে কেকটো মাজত
নহয়, এনে ওপৰত জ্বলি আহে তলৰ ফালে, মাজত কেঁচা হৈ থাকে। ইয়াৰ পৰা কেকটো মই নমাই আনিছোঁ। কেকটো অলপ ঠাণ্ডা হ'বলৈ দিম। এনেকুৱাকৈ ঢাকি থৈ দিলোঁ অলপ। কেকটো ঠাণ্ডা হৈছে। এনেকুৱা ধৰণৰ চাকু এখন ল'ব, চাইডে চাইডে এনেকুৱাকৈ এৰুৱাই ল'ব। এতিয়া মই ওলটাই দিম। এয়া দেখিছেনে কি ধুনীয়া হৈছে। কাগজখন মই এৰুৱাই দিছোঁ এনেকুৱা ধৰণৰ। এতিয়া কি ধুনীয়া আমাৰ স্পঞ্জি কেক হৈ গৈছে, দেখিছেনে কি নৰম হৈছে, ধুনীয়া হৈছে। এইটোবোৰ মই কাটি দেখুৱাম। ইয়াতে আপোনালোকে যদি কালাৰ দিব খোজে কালাৰ দিব পাৰে। মই কালাৰ দিয়া নাই, ঘৰত খোৱা মই চিম্পুল কেক বনাইছোঁ। চাওক স্পঞ্জি ধুনীয়া হৈছে, গোন্ধটো খুব ধুনীয়া আছে, খাবলৈও বহুত সোৱাদ। বনাই খাওক ঘৰত আপোনালোকে এনেকুৱাকৈ। যদি এনেকুৱা ধৰণৰ ৰেচিপি লাগে আপোনালোকে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। থেংক ইউ।